Hello everyone, আমি অনুশীলনী 8.1 ৰ কোৱেশ্চন ডিসকাস কৰি আছিলোঁ। আমি ইতিমধ্যে কোৱেশ্চন 4 লৈকে হৈ গ'ল। আমি কোৱেশ্চন নম্বৰ 5, 6, 7 আজি সমাধান কৰিবলৈ যত্ন কৰিম। কোৱেশ্চন নম্বৰ 5 টো দিয়া আছে যে sec θ 13/12 তেনেহ'লে আন ত্ৰিকোণমিতিক অনুপাতবোৰ গণনা কৰা। এই কোৱেশ্চনটোত কৈছে যে sec θ ৰ ভ্যালুটো দিয়া আছে 13/12। আন ত্ৰিকোণমিতিক অনুপাতবিলাক মানে তুমি sin θ, cos θ, tan θ, cosec θ, cot θ গোটেইকেইটা উলিয়াব লাগে। এতিয়া এই প্ৰশ্নটো এনেকুৱা এটা প্ৰশ্ন য'ত এই চেপ্টাৰটোত জানিব লগা যোনখিনি কথা আছে প্ৰায়খিনি কথা ইয়াত ব্যৱহাৰ হয়। গতিকে কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট। তোমালোকে ভালদৰে বুজিবলৈ যত্ন কৰিবা, তেতিয়া বাকী কুৱেশ্যনবিলাকো সমাধান কৰিব পাৰিবা। এতিয়া প্ৰথম কথাটো হ'ল ইয়াত যিহেতু sec θ দিয়া আছে, গতিকে মই জানিব লাগিব sec a মানে কি। sec a কি আছিলে? অতিভুজ ডিভাইডেড বাই a কোণৰ সন্নিহিত বাহু। এতিয়া এই ত্ৰিভুজটো যদি আমি চাওঁ, অতিভুজ কোণডাল এইটো যদি 90 ডিগ্ৰী, তাৰ ফ্ৰণ্টত যোনডাল আছে এইডাল হ'ল অতিভুজ। অতিভুজ ডিভাইড বাই এ কোণৰ সন্নিহিত বাহু। এতিয়া এই কোণটো এ কোণ, তাৰ সন্নিহিত বাহু মানে ইয়াত লাগি থকা এই বাহুটো, তাৰমানে এ চি বাই এ বি হ'ব চেক এ। এতিয়া এই এ কোণটোকে মই থিতা বুলি ধৰি ল'ম, যিহেতু আমাক ইয়াত চেক থিতা দিছে কোণটো। ঠিক আছে, পাইথাগোৰাছৰ উপপাদ্য তোমালোকে ইতিমধ্যে পঢ়িছা। পাইথাগোৰাছৰ উপপাদ্য কি আছিলে? অতিভুজৰ বৰ্গ সমান বাকী দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান। সেইটো পাইথাগোৰাছৰ উপপাদ্য। তেনেকৈ সাইন থিতা কি আছিলে? থিতা কোণৰ বিপৰীত বাহু ডিভাইডেড বাই অতিভুজ। থিতা কোণৰ বিপৰীত বাহু কোনডাল? এইডাল ডিভাইডেড বাই অতিভুজ এইডাল, হয়নে নহয়? এতিয়া কস থিতা কি আছিলে? থিতা কোণৰ সন্নিহিত বাহু। থিতা কোণৰ সন্নিহিত বাহু এইডাল এ বি ডিভাইডেড বাই এ চি হ'ব। তেনেকৈ টেন থিতা ইজিকেল কি আছিলে? থিতা কোণৰ বিপৰীত বাহু ডিভাইডেড বাই থিতা কোণৰ সন্নিহিত বাহু। কচেক থিতা মানে অতিভুজ ডিভাইডেড বাই থিতা কোণৰ বিপৰীত বাহু। কট থিতা মানে থিতা কোণৰ সন্নিহিত বাহু ডিভাইডেড বাই থিতা কোণৰ বিপৰীত বাহু। এই গোটেইকেইটা কথা জানিব লাগিব। এতিয়া আগতেও কৈছোঁ যে এই কথাকেইটা যদি পাহৰি যাওঁ আমি চ' কা তৱা বুলি মনত ৰাখিব পাৰোঁ। চ' মানে চাইন, অ' মানে অপজিট ছাইড, এইচ মানে হাইপটেনাছ। ঠিক আছে, তাৰমানে যদি চাইন থিতা ইজিকেল টু অপজিট ছাইড ডিভাইডেড বাই হাইপটেনাছ, তাৰমানে কি? বিপৰীত বাহু কাৰ কোণৰ এই যোনটো কোণ থাকিব সেইটো থিতা কোণৰ বিপৰীত বাহু ডিভাইডেড বাই অতিভুজ। কাহ হ'লে কি হ'ব? কস থিতা ইজিকেল টু এ মানে এডজাচেণ্ট ছাইড, এডজাচেণ্ট ছাইড মানে সন্নিহিত বাহু, এডজাচেণ্ট ছাইড ডিভাইডেড বাই হাইপটেনাছ, হাইপটেনাছ মানে কি? অতিভুজ। আৰু টৱা মানে কি? টেন থিতা। টেন যদি থিতা হয় তেতিয়া থিতা কোণৰ বিপৰীত বাহু হ'ব। অ' মানে অপজিট, এ মানে এডজাচেণ্ট ছাইড। থিতা কোণৰ বিপৰীত বাহু ডিভাইডেড বাই থিতা কোণৰ সন্নিহিত বাহু। চ' কা টৱা মনত ৰাখিলে তোমালোকে এইকেইটা কথা পটককৈ উলিয়াই ল'ব পাৰিবা। আৰু চাইনৰ যদি আমি এইটো উল্টা কৰি দিব পাৰোঁ, অতিভুজটো যদি ওপৰলৈ লৈ যাওঁ তেতিয়া কি হয়? কচেক হৈ যায়। দেখিছানে? অতিভুজটো ওপৰত লিখি থিতা কোণৰ বিপৰীত বাহুৰ তলত লিখিলে কচেক থিতা পাম। কচক আমি উল্টাই দিলে কি পাম? চেক পাম। আৰু টেনক উল্টাই দিলে আমি পাম কট। গতিকে এই কথাকেইটা যদি জানা তেতিয়া তোমালোকৰ মনত ৰাখিবলৈ সুবিধা হ'ব। এতিয়া আমি এই প্ৰশ্নটো সমাধানলৈ আগবাঢ়িছোঁ। মই প্ৰথমতে মোৰ প্ৰয়োজন হ'বৰ কাৰণে এটা ত্ৰিভুজ আঁকি ল'লোঁ, সমকোণী ত্ৰিভুজ, যাৰ বি কোণটো 90 ডিগ্ৰী আৰু এই কোণটো মই থিতা ধৰি লৈছোঁ, যিহেতু ইয়াত থিতা দিয়া আছে। ধৰা হ'ল এ বি চি এটা সমকোণী ত্ৰিভুজ য'ত কোণ বি সমান 90 ডিগ্ৰী আৰু কোণ এ সমান মই কিমান ধৰি লৈছোঁ? থিতা। এতিয়া দিয়া আছে মোক প্ৰশ্নত কি? চেক থিতা ইজিকেল টু 13/12 দিয়া আছে, নহয়নে? আৰু চেক থিতা মানে কি? আমি চেক এ মানে কি জানো? অতিভুজ ডিভাইডেড বাই এ কোণৰ সন্নিহিত বাহু। অতিভুজ কোণডাল এইডাল আৰু এ কোণ অৰ্থাৎ থিতা কোণ কিন্তু এইটো, ইয়াৰ সন্নিহিত বাহুটো এইডাল। তাৰমানে চেক থিতা মানে কি হ'ব? এ চি ডিভাইডেড বাই এ বি হ'ব, নহয় জানো? সেইকাৰণে মই চেক থিতাৰ ঠাইত কি লিখিলোঁ? এ চি ডিভাইডেড বাই এ বি ইজ ইকুৱেল টু 13/12 হ'ল। এতিয়া ধৰা হ'ল এ চি ইজিকেল টু যদি 13K ধৰোঁ তেতিয়া এ বি ইজিকেল টু কিমান হ'ব? 12K হ'ব, য'ত K এটা ধনাত্মক সংখ্যা হ'ব। এতিয়া এ বি চি সমকোণী ত্ৰিভুজত আমি পাওঁ পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি আমি পাইছোঁ। ইয়াত আমি লিখি দিব পাৰোঁ কি কাৰণে পাইছোঁ? পাইথাগোৰাছৰ উপপাদ্য মতে কি পাম আমি? অতিভুজ স্কোৱাৰ, অতিভুজ কি আছিলে? এ চি,
AC স্কোয়ার ইজ ইকুয়াল টু AB স্কোয়াৰ প্লাছ BC স্কোয়াৰ AB স্কোয়াৰ প্লাছ BC স্কোয়াৰ নিশ্চয় পাইথাগোৰাছৰ উপপাদ্য ইমান দিন প্ৰয়োগ কৰি তোমালোকে বুজি পাইছা বুলি মই ভাবিছোঁ এতিয়া মোক কি লাগে মই AC ইজ ইকুৱাল টু পালোঁ 13K AB ইজ ইকুৱাল টু ধৰিলোঁ কিমান 12K মোক BC লাগে নহয়নে গতিকে এই পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি মই BC ভেলুটো উলিয়াবলৈ যত্ন কৰিম এতিয়া তোমালোকে চাবা কি AC স্কোয়াৰ ইজ ইকুৱাল টু AB স্কোয়াৰ প্লাছ BC স্কোয়াৰ পালোঁ মই এটা যেহেতু BC স্কোয়াৰ লাগে মই এক সেপাৰেটকৈ ৰাখি দিলোঁ AB স্কোয়াৰটো মই সমান চিনৰ এফালে লৈ আহিলোঁ এতিয়া কি হ'ব এটা প্লাছ আছিলে মাইনাছ হ'ল AC স্কোয়াৰ মাইনাছ AB স্কোয়াৰ ইজ ইকুৱাল টু BC স্কোয়াৰ এইটো মই উল্টাকৈ লিখি ল'লোঁ BC স্কোয়াৰ ইজ ইকুৱাল টু AC স্কোয়াৰ মাইনাছ AB স্কোয়াৰ হ'ল BC স্কোয়াৰ ইজ ইকুৱাল টু AC ভেলুটো কিমান পালোঁ 13K হোল স্কোয়াৰ হ'ল মাইনাছ AB ভেলুটো কিমান হ'ব 12K হোল স্কোয়াৰ হ'ল 13 স্কোয়াৰ মানে 169K স্কোয়াৰ মাইনাছ 12 স্কোয়াৰ মানে 144K স্কোয়াৰ তেতিয়াহ'লে BC স্কোয়াৰ পালোগৈ এইটো পাই এইটো বিয়োগ কৰিলে পাম 25K স্কোয়াৰ যদি মই দুইফালে স্কোয়াৰ ৰুট লৈ লওঁ তেতিয়া এফালে এইটো হ'ব BC আৰু 5 মানে 25 মানে 5 স্কোয়াৰ গতিকে 25K স্কোয়াৰ মানে 5K হোল স্কোয়াৰ হ'ব আৰু স্কোয়াৰ ৰুটে কেনচেল কৰি পিনে BC ইজ ইকুৱেল টু কিমান পালোগৈ 5K ক্লিয়াৰ তেতিয়াহ'লে মই এই BC ভেলুটো কিমান পালোঁ 5K পালোঁ এতিয়া চাবা মই AC কিমান পাইছিলোঁ 13K AB কিমান 12K আৰু BC হ'ল 5K এতিয়া মই বাকী অনুপাতকেইটা উলিয়াব লাগে মানে মই সাইন থিটাৰ পৰা আৰম্ভ কৰিলোঁ সাইন থিটা মানে থিটা কোণৰ বিপৰীত বাহু ডিভাইড বাই অতিভুজ এইটো থিটা তাৰ বিপৰীত বাহু BC অতিভুজডাল AC মানে BC বাই AC হ'ল BC মানে কিমান 5K আৰু AC মানে 13K K কেনচেল গ'ল 5/13 হ'ল সাইন থিটাৰ ভেলু cos থিটা ইজ ইকুৱেল টু থিটা কোণৰ সন্নিহিত বাহু এডাল AB আৰু অতিভুজ হ'ল এডাল AB বাই AC হ'ল AB ভেলু কিমান 12K আৰু AC মানে 13K K কেনসেল 12/13 হ'ল tan থিটা মানে থিটা কোণৰ বিপৰীত বাহু এডাল BC আৰু থিটা কোণৰ সন্নিহিত বাহু এডাল AB BC মানে কিমান 5K বহালো AB মানে কিমান 12K K কেনসেল 5/12 cosec থিটা ইজ ইকুৱেল টু কি হ'ব cosec থিটা ইজ ইকুৱেল টু অতিভুজ ডিভাইডেড বাই থিটা কোণৰ বিপৰীত বাহু এডাল অতিভুজ নহয় জানো আৰু থিটা কোণৰ বিপৰীত বাহু কি BC হয় এতিয়া cosec থিটা ইজ ইকুৱেল টু অতিভুজ ডিভাইড বাই থিটা কোণৰ বিপৰীত বাহু অতিভুজডাল AC থিটা কোণৰ বিপৰীত বাহুডাল হ'ল BC AC বাই BC হ'ল আৰু এইটো AC ভেলুটো কিমান আছিলে 13K আৰু BC ভেলুটো কিমান 5K আছিল গতিকে K কেনসেল হ'ব 13/5 হ'ব আনসাৰ ঠিক তেনে cot থিটা ইজ ইকুৱেল টু থিটা কোণৰ সন্নিহিত বাহু ডিভাইড বাই থিটা কোণৰ বিপৰীত বাহু থিটা কোণৰ সন্নিহিত বাহু কোনডাল এডাল AB আৰু থিটা কোণৰ বিপৰীত বাহু BC গতিকে এটো হ'ব AB বাই BC AB মানে কিমান 12K আৰু BC মানে হৈ গ'ল 5K K কেনসেল আনসাৰ হ'বগৈ 12/5 এটো হ'ল কোৱেশ্চন নম্বৰ 5 ৰ সমাধান এতিয়া আমি চাওঁ হা কোৱেশ্চন নম্বৰ 6 টো কি লিখা আছে যদি কোণ A আৰু কোণ B সূক্ষ্ম কোণ হয় যাতে cos A = cos B তেন্তে দেখুৱা যে কোণ A সমান কোণ B হয় এটো আমি সমাধান কৰিবলৈ আমি এটা সমকোণী ত্ৰিভুজ বনাই ললো য'ত কোণ A আৰু কোণ B সূক্ষ্ম কোণ এটা যদি কোণ A আৰু কোণ B সূক্ষ্ম কোণ হয় তেতিয়াহ'লে সমকোণটো হ'ব কোণ C2 90 ডিগ্ৰী হ'ব তেতিয়া এই দুটা সূক্ষ্ম কোণ হ'ব হয়নে সূক্ষ্ম কোণ মানে 90 ডিগ্ৰীতকৈ সৰু কোণ এতিয়া আহিলে এই ত্ৰিভুজটোৰ নামটো দিয়ালে ACB এটা সমকোণী ত্ৰিভুজ ধৰা হ'ল ACB এটা সমকোণী ত্ৰিভুজ য'ত কোণ ACB সমান কিমান ডিগ্ৰী 90 ডিগ্ৰী মই লিখি ললো অৰ্থাৎ কোণ A আৰু কোণ B তেতিয়া কি হ'ব সূক্ষ্ম কোণ হ'ব এতিয়া মোক দিয়া আছে cos A = cos B বুলি গতিকে মোক cos A লাগিব cos A কি আছিল A কোণৰ সন্নিহিত বাহু ডিভাইড বাই অতিভুজ এতিয়া cos A কোণৰ সন্নিহিত বাহু এটো A কোণৰ সন্নিহিত বাহু মানে ওচৰতে থকা এডাল এডালৰ নাম কি AC গতিকে AC বাই অতিভুজ হলে AB AC বাই AB হ'ল এটা cos B কি হ'ব এটো B কোণৰ কাৰণে কি হ'ব B কোণৰ সন্নিহিত বাহু ডিভাইড বাই অতিভুজ এটো B কোণটোৰ কাৰণে সন্নিহিত বাহু কি BC আৰু অতিভুজ হ'ব AB গতিকে BC বাই কি হ'ল AB হ'ল কিন্তু দিয়া আছে cos A সমান cos B এটা cos A মানে কি AC বাই AB আৰু cos B মানে BC বাই AB গতিকে cos A ঠাইত লিখিলো AC বাই AB cos B ঠাইত লিখিলো BC বাই AB বুজি পাইছা নাই পোৱা এটা AB কেনসেল হ'ব থাকিব কি AC = BC হ'ব
নহয় জানো এতিয়া এ চি ইজ ইকুৱেল টু বি চি এই কথাকেইটাতে ইয়াৰ উত্তৰটো সোমাই আছে চাবা এ চি ইজ ইকুৱেল টু বি চি এ চি মানে এডাল ইজ ইকুৱেল টু বি চি আমি এটা কথা জানিব লাগিব যে সমান বাহুৰ বিপৰীত ফালৰ কোণকেইটা সমান হয় মানে এডালে সমান গতিকে ইয়াৰ বিপৰীতে কোণ আছে বি এ চি বিপৰীতে কোণ আছে বি আৰু বি চি বিপৰীতে কোণ আছে এ গতিকে এই কোণটো আৰু এই কোণটো সমান হ'ব সেইকাৰণে এ চি ইজ ইকুৱেল টু বি চি হোৱাৰ লগে লগে কোণ বি সমান কোণ এ হ'ল গতিকে আমি কৈ দিব পাৰোঁ কোণ এ সমান কোণ বি আৰু এইটোকে আমি ইয়াত দেখুওৱা হ'ল বুলি লিখিব পাৰোঁ এই কথাটো ইম্পৰ্টেণ্ট যে সমান বাহুৰ বিপৰীত কোণবিলাক সমান হয় এতিয়া এডালে সমান বুলি পালোঁ মই ইয়াত নহয় জানো এ চি ইজ ইকুৱেল টু বি চি গতিকে ইয়াৰ বিপৰীত কোণ এইটো এইডালৰ বিপৰীত কোণ এইটো গতিকে সমান বাহুৰ বিপৰীত কোণবিলাকো সমান হোৱাৰ কাৰণে কোণ বি ইজ ইকুৱেল টু এ হ'ল গতিকে কোণ এ ইজ ইকুৱেল টু কোণ বি যিটোক আমাক কি কৈছিলে প্ৰশ্নত উলিয়াবলৈ কৈছিলে এইটো হ'ল কুৱেশ্যন নম্বৰ 6 এতিয়া আমি আহোঁ কুৱেশ্যন নম্বৰ 7 সমাধান কৰিবলৈ কুৱেশ্যন নম্বৰ 7ত কি আছে যদি cot θ ইজ ইকুৱেল টু 7/8 হয় তেন্তে মান উলিওৱা 1 প্লাছ sin θ ইনটু 1 মাইনাছ sin θ ডিভাইডেড বাই 1 প্লাছ cos θ ইনটু 1 মাইনাছ cos θ ৰ ভেলু উলিয়াব লাগে তাৰপিছত cot স্কোৱাৰ θ ৰ মান উলিয়াব লাগে এটা ধৰা হ'ল এ বি চি এটা সমকোণী ত্ৰিভুজ য'ত কোণ বি মই 90 ডিগ্ৰী ধৰিলোঁ আৰু কোণ চি θ ধৰিলোঁ এতিয়া মোক দিয়া আছে cot θ ইজ ইকুৱেল টু কি 7/8 cot θ ইজ ইকুৱেল 7/8 এতিয়া cot θ মানে কি আছিলে থিতা কোণৰ সন্নিহিত বাহু থিতা কোণৰ সন্নিহিত বাহু এডাল আৰু থিতা কোণৰ বিপৰীত বাহু এডাল গতিকে থিতা কোণৰ সন্নিহিত বাহু বি চি ডিভাইডেড বাই থিতা কোণৰ বিপৰীত বাহু হ'ব এ বি গতিকে cot θ ইজ ইকুৱেল টু মই লিখিব পাৰিম বি চি বাই এ বি ইজ ইকুৱেল টু 7/8 এতিয়া যদি বি চি 7K ধৰোঁ তেতিয়াহ'লে এ বি ইজ ইকুৱেল টু হ'ব 8K ধৰা হ'ল বি চি ইজ ইকুৱেল টু 7K এতিয়া এ বি ইজ ইকুৱেল টু 8K য'ত K এটা ধনাত্মক সংখ্যা এতিয়া সমকোণী ত্ৰিভুজ এ বি চিত মই পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি পাওঁ এ চি স্কোৱাৰ ইজ ইকুৱেল টু কি পাম এ বি স্কোৱাৰ প্লাছ বি চি স্কোৱাৰ ইয়াত যিহেতু মোৰ এ চি ভেলুটো পোৱা নাই গতিকে মই পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰিব লগা হৈছে সেইকাৰণে পালোঁ এ চি স্কোৱাৰ ইজ ইকুৱেল টু এ বি স্কোৱাৰ প্লাছ বি চি স্কোৱাৰ এ চি স্কোৱাৰ ইজ ইকুৱেল টু এ বি স্কোৱাৰ প্লাছ বি চি স্কোৱাৰ এতিয়া এ চি স্কোৱাৰ ইজ ইকুৱেল টু এ বি মানে কিমান আছিলে 8K গতিকে 8K হোল স্কোৱাৰ হ'ল প্লাছ বি চি মানে 7K হোল স্কোৱাৰ হ'ল এতিয়া এ চি স্কোৱাৰ ইজ ইকুৱেল টু কিমান হ'ব 8 স্কোৱাৰ মানে কিমান 7 স্কোৱাৰ মানে কিমান নিশ্চয় জানা তোমালোকে 8 স্কোৱাৰ মানে 8 গুণ কিমান 64 হয়নে নহয় 64 গতিকে এইটো মোৰ হৈ গ'লগৈ কিমান হ'ল 8 just 64K স্কোৱাৰ প্লাছ 7 স্কোৱাৰ মানে 49K স্কোৱাৰ এতিয়া এই দুটা যদি মই যোগ কৰোঁ কিমান হ'ব তেতিয়া 113K স্কোৱাৰ মানে এ চি স্কোৱাৰ পালোগৈ মই 113K স্কোৱাৰ এ চি ইকুৱেল টু পালোগৈ √113 ইনটু K হ'ব তেতিয়াহ'লে sin θ ইকুৱেল টু কি হ'ব sin θ মানে কি আছিলে থিতা কোণৰ বিপৰীত বাহু ডিভাইডেড বাই অতিভুজ এতিয়া থিতা কোণৰ বিপৰীত বাহু কোনডাল এইটো থিতা তাৰ বিপৰীত বাহু এডালৰ নাম কি এ বি লিখিলোঁ ডিভাইডেড বাই অতিভুজ এডালৰ নাম কি এ চি সেইকাৰণে এ বি বাই এ চি ইজ ইকুৱেল টু এ হ'লগৈ এ বি মানে কিমান 8K আৰু এ চি কিমান পালোঁ √113 ইনটু K কেঞ্চেল হ'ল 8/√113 হ'ল sin θ মানে cos θ ইজ ইকুৱেল টু কি থিতা কোণৰ সন্নিহিত বাহু এডাল বি চি আৰু ডিভাইডেড বাই অতিভুজ এডাল এ চি বি চি বাই এ চি হ'ল বি চি মানে কিমান 7K লিখিলোঁ আৰু এ চি মানে কিমান √113 K কেঞ্চেল 7/√113 হ'ল sin θ ভেলুটো পালোঁ এইটো cos θ ভেলুটো এইটো পালোঁ এতিয়া আমি এইকেইটা লৈ আমি এই কুৱেশ্যন নম্বৰ 1 আৰু 2টো উলিয়াব লাগে তেতিয়াহ'লে 1 প্লাছ sin θ ইনটু 1 মাইনাছ sin θ ডিভাইডেড বাই 1 প্লাছ cos θ ইনটু 1 মাইনাছ cos θ এইটো ফাৰ্ষ্টৰ কুৱেশ্যনটো মই sin θ ভেলুটো পালোঁ 8/√113 গতিকে মই ইয়াত বহাই দিলোঁ 1 প্লাছ 8/√113 ইনটু 1 মাইনাছ sin θ মানে 1 মাইনাছ 8/√113 বহাই দিলোঁ cos θ ভেলুটো পালোঁ 1 প্লাছ 7/√113 ইনটু 1 মাইনাছ 7/√113 এই cos θ জেগাত cos θ ভেলুটো বহালোঁ ঠিক আছে তেতিয়াহ'লে এইটো a প্লাছ b ইনটু a মাইনাছ b এটা অভেদত আছে নহয় জানো a প্লাছ b ইনটু a মাইনাছ b কি আছিলে a স্কোৱাৰ মাইনাছ b স্কোৱাৰ আছিলে গতিকে এইটো a প্লাছ b ইনটু a মাইনাছ b নিচিনা হৈ আছে a প্লাছ b ইনটু a মাইনাছ b নিচিনা হৈ আছে গতিকে a স্কোৱাৰ মাইনাছ b স্কোৱাৰ হ'ব নাই
a স্কোৱাৰ মাইনাছ এইটো b যদি ধৰোঁ 8/√113 হোল স্কোৱাৰ হ'ল এইটো তেনেকৈ a স্কোৱাৰ মাইনাছ b স্কোৱাৰ হ'লে এইটো b স্কোৱাৰ b হ'ব তেতিয়া 1 স্কোৱাৰ মাইনাছ 7/√113 হোল স্কোৱাৰ হ'ব এতিয়া 1 মাইনাছ কিমান হ'ব এইটো 8 স্কোৱাৰ মানে হ'ল 64 এইটো স্কোৱাৰ ৰুটে কেনচেল কৰি হ'ব 113 ঠিক তেনেদৰে এইটো 1 স্কোৱাৰ মানে 1 মাইনাছ 7 স্কোৱাৰ মানে 49/113 মানে স্কোৱাৰ ৰুটে কেনচেল কৰি হ'লগৈ 113 এতিয়া যদি মই এইটো লসাগু লৈ লওঁ তেতিয়াহ'লে 113 হ'ব এইটো 1ৰ লগত 113 মাল্টিপ্লাই হ'ব মাইনাছ 64 হ'ল ঠিক তেনেকৈ এইটো 113 এলচিএম লৈ ল'লোঁ 113 মাইনাছ 49 হ'ব এইটোতো কেনচেল যাব 113 মাইনাছ 64 মানে 49 113 মাইনাছ 49 মানে 64 এইখিনি কেলকুলেশ্যন তুমি নিজে কৰিব পাৰিবা ঠিক আছে তাৰপিছত আহিলে কট স্কোৱাৰ থিটা যিটো 2 নম্বৰ প্ৰশ্ন দিয়া আছিলে কট স্কোৱাৰ থিটা ইজ ইকুৱেল টু কট থিটাৰ মানটো আছিলে 7/8 গতিকে 7/8 হোল স্কোৱাৰ হ'ল 7 স্কোৱাৰ মানে হ'ল 49 8 স্কোৱাৰ মানে হ'ল 64 গতিকে এইটো কট স্কোৱাৰ থিটা 2 নম্বৰ কুৱেশ্যনটো ওলালে এয়া আছিলে কুৱেশ্যন নম্বৰ 5, 6 আৰু 7ৰ সমাধান গতিকে তোমালোকে ভালকৈ চাবা বুজি পাইছা নাই আৰু পৰাপক্ষত নিজে কৰিবলৈ যত্ন কৰিবা কুৱেশ্যনটো লিখি ল'বা সমাধান নিজে কৰিবলৈ যত্ন কৰিবা যদি কিবা মনত ডাউট থাকে যে বুজি নোপোৱা নিচিনা লাগে তেতিয়াহ'লে তোমালোকে কোনো দ্বিধাবোধ নকৰাকৈ কমেণ্ট কৰি দিবা তেতিয়া মই গম পাম আৰু সেই ডাউটটো ক্লিয়াৰ কৰিবলৈ যত্ন কৰিম ঠিক আছে